হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু এইটো ভিডিঅ' বনাবৰ কাৰণে মোক বহুতে ৰিকুৱেষ্ট কৰি আছিলে। আপোনালোকৰ পৰা অনবৰতে হোৱাটছএপত মেছেজো পাই থাকোঁ, লগতে আপোনালোকে মোৰ ভিডিঅ'বিলাকৰ কমেণ্ট ছেকশ্যনতো আপোনালোকে কমেণ্ট কৰি মোক সুধি থাকে। মোৰ ওচৰত বিশেষ একো এনচাৰ নাছিলে, চ' সেইটো কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। এতিয়া DHS গ্ৰেড 3 নন টেকনিকেলৰ যোনখিনি পষ্ট ওলাইছিলে 191টা পষ্ট ওলাইছিলে। যোৱা বছৰ ছেপ্টেম্বৰ মাহতে অনলাইন এপ্লিকেশ্যন হৈ গ'ল। এতিয়া অলমষ্ট 10 মাহ হ'ব হ'ল পৰীক্ষা তেওঁলোকে কণ্ডাক্ট কৰা নাই। আৰু লগতে মাজতে আৰু এটা কথা ওলালে যে 15,000ৰ এখন ড্ৰাফ্ট এডভাৰটাইজমেণ্ট চাৰ্কুলেট হৈ আছিলে। বহুতে তাৰ ওপৰত বহুতখিনি ইউটিউবাৰে ভিডিঅ'ও বনাইছিলে। চ' সেই 15,000 ড্ৰাফ্ট এডভাৰটাইজমেণ্টখন সঁচা নে মিছা সেইটোৰ ওপৰতো অকণমান ডিছকাছ কৰিম। ইয়াৰ আগতে মই আপোনালোকক কৈ লৈছোঁ, আপোনালোকে যদি DHS গ্ৰেড 3 নন টেকনিকেল বা DMEৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে 3খন প্ৰেক্টিচ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ 75 ৰুপিজত। আৰু ইয়াতে যোনখিনি মেথছ বা নিউমাৰিকেলছ থাকিব এপ্টিটিউড, সেইখিনিৰ কাৰণে আপোনালোকে এক্সপ্লেনেশ্যনো পাই যাব। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু লগতে DHS DME গ্ৰেড 3 নন টেকনিকেলৰ যদি ফুল কোৰ্চ মেটেৰিয়েলছ লাগে 350ত এভেইলেবল আছে। মোৰ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মত। লগতে মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইনক্লুডেড আছে। মেথছ এপ্টিটিউড, ৰিজনিং, তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ, ইংলিছ ছেকশ্যন, গোটেই GK, সেই গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড আছে। আৰু কোনোবাই যদি গ্ৰেড 3 নন টেকনিকেল ফুল ক্ল'জ প্ৰেক্টিছ মক পেপাৰ্ছ ল'ব বিচাৰে 400 ৰুপিছত ল'ব পাৰিব। এইটো নম্বৰত হোৱাটছএপ কৰিব 9706557851। খালি আপোনালোকে এটা বস্তু মনত ৰাখিব যে আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে তেতিয়া জনাই দিব, কাৰণ বহুতবিলাক কোৰ্চৰ চিলেবাছবিলাক একেই থাকে অলমষ্ট। ষ্টাডি মেটেৰিয়েলছো সেইটো কাৰণে প্ৰায়বিলাক একেই, কমন ষ্টাডি মেটেৰিয়েলছ ফ'ল' কৰিলে হয়। চ' সেইটো কাৰণে এবাৰ জনাই দিলে ভাল হয়। ঠিক আছে, এতিয়া আমি মেইন টপিকটোলৈ আহিছোঁ। চ' DHS গ্ৰেড 3 নন টেকনিকেলৰ 191 পষ্টৰ এতিয়ালৈকে এক্সাম হোৱা নাই, 9 মাহ হৈ গ'ল। আৰু ইয়াতে আচলতে DHS বহুত বেছি টাইম লয় এটা OMR বেছ এক্সাম কণ্ডাক্ট কৰিবৰ কাৰণে। চিম্পল এটা ৰিটেন OMR বেছ এক্সাম কণ্ডাক্ট কৰিবৰ কাৰণে ইমান টাইম ল'ব নালাগে, 9 মাহ। আৰু মই ভাবোঁ যে পৰীক্ষাবিলাকৰ যোনটো ফৰ্মেট থাকে, মানে পৰীক্ষাবিলাকৰ যোনটো টাইম ফ্ৰেম থাকে, অনলাইন এপ্লিকেশ্যন হোৱাৰ 90 days to 100 daysৰ ভিতৰত একচুৱেলি এক্সামবিলাক কণ্ডাক্ট কৰিব পৰা যায়। এনেকুৱা ধৰণৰ এটা ফেজৰ ৰিটেন এক্সাম থকা এটা ফেজৰ ৰিটেন এক্সাম থকা যোনখিনি কম্পিটিটিভ ৰিক্ৰুইটমেণ্ট হয়, চ' সেইখিনি। চ' মই ভাবোঁ যে এতিয়া ছেপ্টেম্বৰ মাহতে যদি অনলাইন এপ্লিকেশ্যন হৈ যায়, তেতিয়াহ'লে আচলতে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ গেপ দি পেলাই জানুৱাৰীৰ প্ৰথম ভাগতে মানে মাঘ বিহুৰ আগে আগে পৰীক্ষা কণ্ডাক্ট কৰিব পাৰিছিলে, মানে কৰিব লাগিছিলে। আৰু তেতিয়া অলপ বেছি ভাল হয়, কিন্তু তেওঁলোকে একচুৱেলি বহুত দিন ৱেইট কৰি থাকে। আৰু এটা ইয়াতে ৱেইটিং পিৰিয়ডৰ আৰু এটা কথা হয় যে কি, তেওঁলোকে মানে কি কৰে, ভৱিষ্যতৰ এটা ভেকেঞ্চিৰ লিষ্ট উলিয়াই পেলাই এক্সাম কণ্ডাক্ট কৰে। মানে ছাপ'জ এতিয়া যদি যোনটো 191 পষ্ট ওলালে, সেই 191 পষ্টৰ এতিয়া বৰ্তমান ডিপাৰ্টমেণ্টত কিন্তু সিমানখিনি মানে ভেকেণ্ট হোৱা নাই, কিন্তু তেওঁলোকে 2 বছৰমানৰ প্ৰজেক্টেড ভেকেঞ্চিটো উলিয়াই পেলাই পৰীক্ষা কণ্ডাক্ট কৰে। মানে জেনেৰেলি ধৰক 2026ৰ শেষৰ পালে এইখিনি মানুহ ৰিটায়াৰ হ'ব, তেতিয়া এইখিনি পষ্ট ভেকেণ্ট হ'ব। চ' সেইখিনি গোটেইখিনি ফিউচাৰ প্ৰজেকশ্যন এটা কৰি পেলাই পষ্টবিলাক ক্ৰিয়েট কৰা হয়। চ' সেইটো কাৰণে তেওঁলোকে এক্সাম কণ্ডাক্ট কৰোঁতে অলপ দেৰি লগায় মানে কি, যদি ছাপ'জ জানুৱাৰীতে এক্সাম কণ্ডাক্ট কৰি দিয়ে, গোটেই এবছৰ মানে এক্সাম কণ্ডাক্ট কৰি পেলাই ৰিজাল্ট দিবলৈ এবছৰ লগাই দিবলগীয়া হয়, তেনেকৈ গোটেই টাইম পিৰিয়ডটো গুচি যায় ন। চ' সেইটো কাৰণে তেওঁলোকে ভাবে যে পৰীক্ষাটো অলপ দেৰিকৈ পাতোঁ, বা তেনেকুৱা ধৰণৰ কিছুমান ৰিজন হ'ব লাগে। আৰু কেতিয়াবা পৰীক্ষা সোনকালে পাতিলেও ৰিজাল্টটো বহুত দেৰিলৈকে নিদিয়ে কিছুমান এক্সামৰ। চ' সেই যিহেতু ভেকেণ্ট পষ্ট নাথাকে, এতিয়া অফিচবিলাকত যেতিয়ালৈকে পষ্ট ভেকেণ্ট নহয়, মানুহবিলাক ৰিটায়াৰ নহয় বা প্ৰমোশ্যন নহয়, তেতিয়ালৈকেতো পষ্টবিলাক ভেকেণ্ট নহয়। চ' সেইটো কাৰণে কিছুমান ডিপাৰ্টমেণ্টে এনেকুৱা ধৰণৰকৈ ৱেইটিং পিৰিয়ডটো বাঢ়ি গৈ থাকে। আৰু DHSৰ লগতো সেই তেনেকুৱাই হ'ব পাৰে। আৰু কিন্তু এইটো বস্তুটো এটা ডিম'টিভেটিং আৰু মৰেলটো লোৱাৰ কৰাৰ হেৰি এটা হয় আৰু কেণ্ডিডেটছবিলাকৰ মাজত মৰেলটো ল' হৈ যায়। যোনখিনি কি বুলি কয়, এনথুচিয়াজিম থাকে, যোনখিনি মানে পেশ্যন থাকে পৰীক্ষাটোৰ প্ৰতি, ছিৰিয়াছ কেণ্ডিডেটছবিলাক, তেওঁলোকৰ মাজত মৰেলটো ডাউন হৈ যায়। লগতে তেওঁলোকে ডিম'টিভেটো হৈ যায় এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ দিবৰ কাৰণে। আৰু DHS DME মই আগতেও দেখিছোঁ তেওঁলোকে বহুত বেছি লেট কৰে। আচলতে ইমান লেট কৰিব দৰকাৰ নাই। আৰু মাজতে এই 15,000 যোনটো ড্ৰাফ্ট এডভাৰটাইজমেণ্ট ওলাইছিলে, সেই 15,000 ড্ৰাফ্ট এডভাৰটাইজমেণ্টখন মই কমপ্লিটলি ফেক বুলি নকওঁ, তেনেকুৱা ধৰণৰ কিবা ড্ৰাফ্ট ওলাব পাৰে, কিন্তু তাতে যোনখিনি কথা কৈ দিছে ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা 20 তাৰিখলৈকে 2016ৰ ছেপ্টেম্বৰ 15 to 20ৰ ভিতৰত অনলাইন এপ্লিকেশ্যন হ'ব। সেই 5 দিন অনলাইন এপ্লিকেশ্যনৰ টাইম পিৰিয়ড এনেও নিদিয়ে, মিনিমাম 15 days বা 20 days দিয়ে অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে। কাৰণ 15,000 ভেকেঞ্চি ওলাব, 15,000 ভেকেঞ্চিৰ কাৰণে মাত্ৰ 5 days অনলাইন এপ্লিকেশ্যন কৰিব নিদিব। তেনেকুৱা হ'লে মানে ট্ৰেফিক বহুত বাঢ়ি যাব, ৱেবছাইটটো হেং হৈ যাব। চ' তেনেকুৱা হ'লে নহ'ব, সেইটো ইম্পচিবল। চ' সেইটো কাৰণে তাতে যোনখন ড্ৰাফ্ট এডভাৰটাইজমেণ্টত যোনটো টাইম পিৰিয়ড দিয়া আছে ন, সেইটো
দেখি পেলাই মোৰ ফেক লাগিছে কাৰণ মই সেইখন দেখিছোঁ বাৰু বহুতত ভিডিঅ' বনাইছে বহুতবিলাক আগশাৰী ইউটিউব চেনেলে আৰু লগতে কথাটো যে তাতে এক্সাম কণ্ডাক্ট কৰিব এইটো বছৰৰ ভিতৰতে এক্সাম কণ্ডাক্ট কৰি মেলি শেষ কৰি দিব বুলি কৈছে কিন্তু সেইটো পচিবল নহয় কাৰণ DSS এতিয়া দেখিছে আপোনালোকৰ এই 191 পষ্টৰ কাৰণে নন টেকনিকেলৰ তেওঁলোকৰ এতিয়া অলমষ্ট 10 মাহ হ'ব হ'ল এতিয়ালৈকে পৰীক্ষা পাতা নাই চ' সেইটো আৰু কেতিয়া পাতিবগৈ ঠিক নাই চ' সেইটো কাৰণে সেই ড্ৰাফ্টখন মই একেবাৰে সেই ড্ৰাফ্টখন মই একেবাৰে মানে সঁচা বুলিও ক'ব নোৱাৰোঁ ক'বলৈ অলপ দিগদাৰ হৈছে কাৰণ তাতে যোনখিনি মানে টাইম ফ্ৰেম দিয়া আছে বা টাইমবিলাক যোনবিলাক মেনশ্যন কৰা আছে এইটোৰ পৰা এইটোলৈ অনলাইন এপ্লিকেশ্যন হ'ব ইয়াতে পৰীক্ষা হ'ব চ' সেইখিনিৰ পৰা অকণমান ফেক যেন লাগে কিন্তু তথাপিতো ক'ব নোৱাৰি বাৰু সেইটো জাষ্ট ড্ৰাফ্ট এডভাৰটাইজমেণ্ট সেই ড্ৰাফ্ট এডভাৰটাইজমেণ্টখনত যোনখন অফিচিয়েলি পাব্লিছ হ'ব সেইখনত বহুতবিলাক চেঞ্জেছ আহে সেইটো জাষ্ট এটা ৰাফ কিছুমান এষ্টিমেশ্যন কৰা হয় তাতে চ' সেইটো কাৰণে একেবাৰে মই কি বুলি কয় ফেক বুলি ইয়াতে স্বীকৃতি নিদিওঁ বাৰু সেইখনক একদম চাৰ্টিফাইড কৰিব নোৱাৰোঁ তথাপিতো যদি 15,000 ভেকেঞ্চি আহে আপোনালোকৰ কাৰণে ভাল কিন্তু 191 পষ্টৰ যোনখিনি পষ্ট আছে এতিয়া অলমষ্ট 9 মাহ কমপ্লিট হ'লগৈ 10 মাহ হ'বগৈ কাৰণ জুলাই মাহত এতিয়া জুলাই পালেগৈ চ' অলমষ্ট 10 মাহ হৈ গ'লগৈ ছেপ্টেম্বৰৰ পৰা চ' এই পৰীক্ষাটো আপোনালোকে নাভাবিব যে নতুন যোনখিনি 2 লাখ ভেকেঞ্চি কৈছে বা যোনখিনি সেই 15,000ৰ কথা ক'ৰবাত ড্ৰাফ্ট এডভাৰটাইজমেণ্টখন ওলাইছে তাতে এড হ'ব এই 191 পষ্টৰ কাৰণে পৰীক্ষা নিশ্চয়কৈ হ'ব বাৰু এইখিনি পৰীক্ষা যিহেতু আগতেই চেংচন হ'ল এতিয়া যোনখন চৰকাৰ আছে প্ৰেজেণ্ট চৰকাৰখন এতিয়া যোনখন চলি আছে বৰ্তমান এইখন 2026 to 2031ৰ কাৰণে থাকিব ইয়াৰ আগতে যোনখন চৰকাৰ আছিলে যিহেতু পাৰ্টি একেটাই CM একেজনে কিন্তু তথাপিতো এইখিনি পষ্ট আগতেই চেংচন কৰা হৈছিলে সেই আগৰ চেংচন পষ্টখিনি পৰীক্ষা নিশ্চয়কৈ পাতিব আৰু এতিয়া যিহেতু 10 মাহ হৈ গ'ল পৰীক্ষাটো পাতিব লাগে আৰু এবছৰৰ ভিতৰতে কিন্তু মই এনেই সঠিক ইনফৰমেশ্যন পোৱা নাই কোনোবাই কৈ আছে যে আগষ্ট মাহত কণ্ডাক্ট কৰিব কিবা কৰিব কিন্তু মই কোনো কংক্ৰিট মানে তেনেকৈ প্ৰুফ পোৱা নাই যে আগষ্টত কণ্ডাক্ট কৰিব নে নকৰিব অফিচিয়েলি একো গম পোৱা নাই আৰু এওঁলোকৰ লগত DSSত কোনোবাই চাকৰি কৰি থকা মানুহৰ লগতো কথা পাতিলে তেওঁলোকেও কয় যে পৰীক্ষাটো কণ্ডাক্ট কৰিব সোনকালে কৰিব তেনেকুৱা ধৰণৰকৈ কথা কৈ থাকে আগষ্টত হ'ব পাৰে বা তেওঁলোকে কোনো কনফাৰ্ম কে মানে ক'ব নোৱাৰে যে এতিয়া আগষ্টতে পাতিব বা কিবা পাতিব সেই তেনেকুৱা ধৰণৰকৈ কথা কৈ থাকে চ' সেইটো কাৰণে মই একচুৱেলি ভিডিঅ' বনোৱা নাছিলোঁ আৰু আপোনালোকক মই সেইটো কাৰণে ক'ব পৰা নাছিলোঁ ভালকৈ ডেটটো দিব পৰা নাছিলোঁ আৰু মোৰ তাত কংক্ৰিট ইনফৰমেশ্যন থাকিলে মই একচুৱেলি ভিডিঅ' বনাবলৈ মেলিবলৈ অলপ দিগদাৰ পাওঁ চ' সেইটো কাৰণে মই বনোৱা নাছিলোঁ আৰু আপোনালোকে ইমানকৈ সুধি থাকে মই আপোনালোকলৈও বেয়া লাগে আপোনালোকে ইমান প্ৰিপেৰেশ্যন কৰি থাকে আৰু লগতে এটা পৰীক্ষাৰ কাৰণে ইমান পেশ্যন আছে আপোনালোকৰ আৰু সেইটো কাৰণে সুধি থাকে কুৱেশ্যনছবিলাক কিন্তু মই সেইটোৱে আপোনালোকৰ মোৰ ওচৰত একো ৰিপ্লাই নাথাকে চ' সেইটো কাৰণে মই ক'বলৈ দিগদাৰ কিন্তু মই এটা বাৰেপতি আপোনালোকক টেণ্টেটিভ ডেট এটা দি থাকোঁ আন্দাজতে যে এইটো হ'ব পাৰে ইমানত কি টেণ্টেটিভ ডেট এটা দি দিওঁ মান্থ এটা কিন্তু সেইটো লাহে লাহে আগবাঢ়ি গৈ থাকে চ' সেইটো কাৰণে মোক আগতেও জনোৱা হৈছিলে যে এনেকুৱা হেৰি হ'ব চ' সেইটো কাৰণে এতিয়াও বৰ্তমান মই ক'ম যে এইটো পৰীক্ষা হ'ব চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি থকাটো ভাল হ'ব ঘপককৈ ওলাই যাব জুলাই মাহতে নটিফিকেশ্যন আহি যাব পাৰে চ' সেইটো কাৰণে আপোনালোকে ৱেল প্ৰিপেয়াৰ্ড হৈ থকাটো ভাল কাৰণ টাইম বহুত হৈ গ'ল 9 মাহ 10 মাহ হৈ গ'ল পৰীক্ষা কণ্ডাক্ট কৰিব হৈ গৈছে আৰু ইমানো লেট হ'ব নালাগে লেট ইমান যিহেতু অলৰেডি বহুত লেট হৈ গৈছে চ' এতিয়া পৰীক্ষা কণ্ডাক্ট কৰাৰ টাইমো আহি গৈছে চ' সেইটো কাৰণে আপোনালোকে মেক চিয়'ৰ যে আপোনালোকে ৰেডি হৈ থাকক পৰীক্ষাটোৰ কাৰণে চ' সেইখিনিয়ে ক'ব বিচাৰোঁ বাকী একজেক্ট মান্থটো ক'ব পৰা নাই কিন্তু তেওঁলোকে যিমানখিনি জনাই তাতে কৰি থকা মানুহে তেওঁলোকেতো আগষ্ট বুলিয়ে কৈ আছে চ' এতিয়ালৈকে মই সেইটো কাৰণে কিন্তু তাতো মোৰ একো ইনফৰমেশ্যন নাই কাৰণ তেওঁলোকে আগতেও মোক তেনেকুৱা ধৰণৰকৈ ডেট দিছিলে চ' সেইটো কাৰণে মই একদম একজেক্টলি ক'ব নোৱাৰোঁ যে আগষ্টতে হ'ব কিন্তু তথাপিতো ঘপককৈ নটিফিকেশ্যন আহি যাব পাৰে চ' সেইটো কাৰণে আপোনালোকে ৰেডি হৈ থকাটো উচিত হ'ব ঠিক আছে মই সেইটোৱে ক'লোঁ আৰু বাকী একো ইয়াত ক'বলগীয়া নাই খালি মই এটা বস্তু গম পাইছোঁ যে এনেকৈ পৰীক্ষাবিলাক লেট হ'লে কেণ্ডিডেটছখিনি অকণমান ডিম'টিভেট হৈ যায় আৰু তেওঁলোকৰ মৰেল ডাউন হৈ যায় সেইটোতো হয়েই কাৰণ 10 মাহ হৈ গ'ল এবছৰ লগাব নালাগে এনেকুৱাবিলাক পৰীক্ষা এক্সাম কণ্ডাক্ট কৰিবলৈ এটা ছিষ্টেমেটিক ৱেত আচলতে এক্সামবিলাক কণ্ডাক্ট কৰিব লাগে মিনিমাম 90 days মান পঢ়িবলৈ সময় দিব লাগে এবছৰ পঢ়িবলৈ সময় দিব নালাগে আচলতে কাৰণ তেনেকুৱা হ'লে মানে পঢ়াটোও ঢিলা হৈ যায় ভালকৈ পঢ়াও নহয় 90 days সময় দিলে মানে এটা টাৰ্গেট টাইম পিৰিয়ড থাকে চ' সেই টাৰ্গেটৰ ভিতৰত টাৰ্গেট ছেট কৰি পেলাই প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে ভাল হয় কিন্তু বেছি দেৰি লগালে মানে সেই যোনটো মানে পেশ্যন থাকে যোনটো মটিভেশ্যন থাকে সেইটো নাইকিয়া হৈ গৈ থাকে বেছি দেৰি লগাই থাকিলে মানে সেইটো এটা প্ৰব্লেম হয় কেণ্ডিডেটছবিলাকৰ মাজত চ' লাষ্টত গৈ পেলাই পৰীক্ষাৰ পাৰফৰ্মেঞ্চত সেইটো এফেক্ট হয়গৈ চ' এইখিনিয়ে আৰু বাকী আৰু একো ক'বলগীয়া নাই বাকী আপোনালোকে নিজে যদি কিবা কিবি ইনফৰমেশ্যন পাইছে কমেণ্ট ছেকশ্যন নিশ্চয় জনাওক
মই মোৰ ফালৰ পৰাতো ট্ৰাই কৰোঁ, কিন্তু আপোনালোকে যদি আপোনালোকৰ কিবা একজেক্ট বা কিবা সঠিক ইনফৰ্মেশ্যন আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যন শ্বেয়াৰ কৰক, সেইখিনিও ভাল হ'ব। কাৰণ আপোনালোকৰ ইনফৰ্মেশ্যনবিলাক পালেও মই কিবাকিবি কথা গম পাম। আপোনালোকৰ পৰাও বহুত কথা মই গম পাই থাকোঁ, কাৰণ বহুতে মোক হোৱাটছএপতো মেছেজ কৰি পেলাই কিবাকিবি ইনফৰ্মেশ্যন দি থাকে মোৰ ইউটিউবৰ ভিউৱাৰ্ছখিনিয়ে, ছাবস্ক্ৰাইবাৰ্ছখিনিয়ে। ঠিক আছে, চ' তেনেকুৱা ধৰণৰকৈ মই কিবাকিবি ইনফৰ্মেশ্যন মিছ কৰিব পাৰোঁ, আপোনালোকে মোক জনাব। তেতিয়া আপোনালোকৰ ইনফৰ্মেশ্যনৰ চ'ৰ্চটো লৈ পেলাই মই ইয়াতে ভিডিঅ' বনাই পেলাই বাকীবিলাক কেণ্ডিডেটছক ক'ব পাৰোঁ বস্তুবোৰ। ঠিক আছে, কেতিয়াবা মই কিবাকিবি ইনফৰ্মেশ্যন নাপাব পাৰোঁ, সেইখিনি আপোনালোকে মোক সহায় কৰিব বুলি আশা থাকিলে। বাকী এইখিনিয়ে ক'লোঁ যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। DSS Grade 3 নন টেকনিকেল 191 পষ্টৰ কাৰণে এক্সাম চিয়'ৰ হ'ব। এডভাৰ্টাইজমেণ্ট ওলালে অনলাইন এপ্লিকেশ্যন হৈ গ'ল, পৰীক্ষা নোহোৱাৰ কোনো কাৰণে নাই। DSSৰ খালি অলপ টাইম লাগে, তেওঁলোকৰ যোনটো পৰীক্ষা কণ্ডাক্টিং বডি হয় বা যোনে পৰীক্ষা কণ্ডাক্ট কৰে তেওঁলোকৰ অকণমান মিছমেনেজমেণ্ট ইয়াতে আৰু চাব গ'লে, কিন্তু পৰীক্ষাত নিশ্চয় হ'ব। চ' আপোনালোকে নিশ্চিত হৈ থাকিব পাৰে। বাকী মই ক'লোৱে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে APSCৰ CC 2025 প্ৰিলিমিনেৰীটো আহিয়ে গ'ল, এই ছানডে পৰীক্ষা আছে। তাৰ কাৰণে 2খন প্ৰেক্টিচ মক পেপাৰ্ছ এভেইলেবল আছে, মই নিজে বনোৱা। জেনেৰেল ষ্টাডিজ 1 আৰু CSETৰ কুৱেশ্যনছ ইয়াতে ইনক্লুডেড আছে, 75 ৰুপিছত এভেইলেবল আছে। আৰু লগতে যোনখিনি নিউমেৰিকেলছ থাকিব CSETৰ কাৰণে, সেইখিনিৰ কাৰণে আপোনালোকে এক্সপ্লেনেশ্যনো পাই যাব, এনচাৰ কিজো থাকিব গোটেইখিনি। এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে, পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DSS DMEৰ মই প্ৰেক্টিচ মক পেপাৰ্ছৰ কথা ক'লোঁ, 3খন এভেইলেবল আছে উইথ এনচাৰ 75 ৰুপিছত। DSS DME Grade 3 নন টেকনিকেল ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350। আৰু DSS DME Grade 3 নন টেকনিকেল ফুল কোৰ্চ মেটেৰিয়েলছ প্লাছ প্ৰেক্টিচ মক পেপাৰ্ছ ল'লে 400 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250। গুৱাহাটী হাইকোৰ্ট ল' ক্লাৰ্কৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিছৰ ওপৰত 300। ADRE 3.0 ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েল এভেইলেবল আছে 300। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275। আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব, লগতে বহুতখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুডেড আছে। 400 ৰুপিছত এভেইলেবল আছে। ইয়াতে ADRE, আছাম পুলিচ, DSS DME, গুৱাহাটী হাইকোৰ্ট, APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি ষ্টেট বেছ কম্পিটিটিভ এক্সামছ আছে তাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এইটো কোৰ্চৰ ভিতৰত পাই যাব। লগতে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিজ 125 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250। আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250। IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা এই শনিবাৰে আছে 4 জুলাই, পৰহিলে। তাৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300। কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব। চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে DSS DME বুলি, সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক।
থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম